Hello viewers, welcome to Bhadrayas Academy. Already আপোনালোকে গম পায় যে APSC নোটিফিকেশন ওলাই গৈছে তো আমাৰ লগত এটা বেছি সময় নাই কিয়া তো আমি হেতু কাৰণে এটা স্মাৰ্ট স্ট্ৰেটেজি বনাই পেলাই ভালদৰে পঢ়িব লাগিব আৰু হেতু কাৰণে আমি ভাদ্ৰা IAS একাডেমি ফালৰ পৰা প্ৰিলিমছৰ কাৰণে এটা ক্ৰেশ কোৰ্স লঞ্চ কৰিছো আৰু এই ক্ৰেশ কোৰ্সটোত বহুত স্মাৰ্টলি স্ট্ৰেটেজি বনাই এটা ভালদৰে স্মাৰ্টলি প্ৰিপেয়াৰ কৰা হৈছে আৰু ইয়াৰ ক্লাसेছ আৰম্ভ হ'বলৈ গৈ আছে from 2nd April 2025 আৰু ক্লাছেছ এভেইলেবল থাকিব ইন both offline as well as online mode এটা যিসকল ষ্টুডেন্টে অফলাইন ক্লাছ ল'ব হিহঁতৰ কাৰণেও অনলাইন ক্লাছেছ এভেইলেবল থাকিব মানে আপোনালোকে যদি অফলাইন ক্লাছ লৈ আছে ইউ উইল গেট এক্সেছ টু অনলাইন ক্লাছেছ তো যাতে কাৰোবাৰ কিবা আহিবলৈ প্ৰবলেম হৈ গ'ল আপুনি ঘৰত বহি পেলাই ক্লাছো চাব পাৰিব আৰু আমি এই কোৰ্সৰ ফিজটো বহুত কম ৰাখিছো যাতে এই কোৰ্সটো সকলোৰে কাৰণে এভেইলেবল হৈ যায় ফিজটো মাত্ৰ 4,999 rupees ৰাখা হৈছে ওকে আৰু ইয়াৰ কোৰ্সৰ ফিচাৰ্ছ বিলাক আমি চাওঁ ইয়াৰ ফলে মন কৰিব এই যেটো কোৰ্স ডিজাইন কৰা হৈছে এটো আমাৰ আপকামিং APSC প্ৰিলিমছৰ কাৰণে স্পেসিফিক্যালি ডিজাইন কৰা হৈছে ইয়াত আপুনি চাব যে আমি 10খন বুকলেট দিম 10খন কিতাপ থাকিব প্ৰিলিমছৰ কাৰণে ওকে মানে হাৰ্ড কপি থাকিব কাৰণ বহুত প্ৰবলেম হয় মোবাইলত বহুত প্ৰবলেম হয় সেইটো কাৰণে আমি হাৰ্ড কপি প্ৰভাইড কৰিম 10খন কিতাপৰ বুকলেট দিয়া হ'ব ওকে লগতে ইয়াত আমি GS প্লাস CSET গোটেইবিলাক ভালদৰে কভাৰ কৰা হ'ব আৰু লগতে ইম্পৰ্টেন্ট হয় আমি দেখা পাওঁ যে কারেন্ট অ্যাফেয়ার্সৰ বহুত কোৱেশ্চন আহে ওকে তো লাস্ট এক বছৰ কারেন্ট অ্যাফেয়ার্স কভাৰ কৰা হ'ব নেশনাল হক ইন্টাৰনেশনাল হক লাগিলে আসাম হক লগতে বিভিন্ন স্কিম যিখিনি আছে হেবিলাকো বহুত ভালদৰে কভাৰ কৰা হ'ব আৰু ইয়াৰ ওপৰত আপোনালোকক যিখিনি ক্লাसेছ থাকিব যিখিনি কারেন্ট অ্যাফেয়ার্সৰ ভিডিও থাকিব ওকে এইবিলাকৰ আপোনালোকক MCQ প্ৰেক্টিস কৰিবলৈ MCQ দিয়া হ'ব আৰু মই অলৰেডি কৈছো যে CSET ক্লাसेছ বিলাক বহুত ভালদৰে কভাৰ কৰা হ'ব কাৰণ বহুতো দেখা পোৱা যায় CSET প্ৰবলেম হৈ যায় CSET পাস নকৰে যাতে তেনেকুৱা নহয় হেতু কাৰণে CSET ক্লাसेছ বিলাক বহুত ভালদৰে দিয়া হ'ব লগতে দেখা পোৱা যায় যে অসমৰ ওপৰত বিভিন্ন প্ৰশ্ন আহে হেতু কাৰণে আসাম স্পেসিফিক স্পেশাল ক্লাसेছ প্ৰভাইড কৰা হ'ব ওকে আমি যিখিনি ক্লাसेছ দিম এইবিলাক লাইভ as well as ৰেকৰ্ডেড ভাৰ্জনত থাকিব যিখিনি কারেন্ট অ্যাফেয়ার্সৰ ক্লাস থাকিব হেবিলাক আপোনালোক কেনেকুৱা হ'ব ৰেকৰ্ডেড ভাৰ্জনত থাকিব আৰু চাওক প্ৰেক্টিস কৰিবৰ কাৰণে 50টা টেষ্ট দিয়া হৈছে 50 টেষ্ট বহুত আছে ওকে 50 টেষ্ট সেকশনাল থাকিব আৰু লগতে কেনেকুৱা হ'ব আপোনালোকৰ এটো ফুল লেংথ টেষ্টটো থাকিব এটা সব CSET কাৰণে কেনেকুৱা হয় CSET কোৱান্ট হক ৰিজনিং হক কম্প্ৰিহেনশন হক এই গুটেইবিলাক বস্তু ভালদৰে কভাৰ কৰা হ'ব আৰু লগতে আমাৰ যেটো টেষ্ট সিৰিজ আছে তাতো CSET টেষ্ট ইনক্লুড হৈ আছে তাৰ উপৰিও যদি আমি কারেন্ট অ্যাফেয়ার্স চাওঁ ওকে কারেন্ট অ্যাফেয়ার্সৰ বাহিৰেও লগতে যদি আমি চাব যাওঁ এই যিখিনি কারেন্ট অ্যাফেয়ার্সৰ কথা কৈ আছিল কারেন্ট অ্যাফেয়ার্সৰ ওপৰত টেষ্ট সিৰিজ থাকিব টোটাল টেষ্ট মই অলৰেডি কৈছো 50 টেষ্ট থাকিব সেকশনাল 31 টা টেষ্ট থাকিব ফুল লেংথ 19 টা টেষ্ট থাকিব আৰু কারেন্ট অ্যাফেয়ার্সৰ কাৰণে স্পেসিফিক টেষ্ট থাকিব ইন দিস 50 টেষ্ট অসমৰ পাৰ্টৰ কাৰণে স্পেসিফিক টেষ্ট থাকিব ইন দিস 50 টেষ্ট আৰু যদি আপোনাক আৰু অধিক ইনফৰমেশন লাগে আপোনাক আমাক কল কৰিব পাৰে আমাৰ ফোন নম্বৰটো হৈছে 8638391721 okay thank you